পেহেলগাম ভ্ৰমণসূচী সামৰি মন্ত্ৰী অতুল বৰা নিশাৰ ভাগত উপস্থিত হ'ল বোকাখাটৰ কৰোৱাবাহী নগৈয়া গাঁৱত। যোৱা 31 তাৰিখে পানীত পৰি মৃত্যু হোৱা কণমানি ছাত্ৰী প্ৰিন্স দাসৰ পৰিয়ালক সাক্ষাৎ কৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এককালীন অৰ্থ সাহায্য হিচাপে প্ৰদান কৰা 4 লাখ টকাৰ অনুমোদিত পত্ৰ অৰ্পণ কৰে পিতৃ পংকজ দাসৰ হাতত। আনহাতে বানপানীৰ সময়ত ল'ব লগা সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনালে মন্ত্ৰী অতুল বৰাই। পেহেলগাম ভ্ৰমণসূচীক লৈও মন্তব্য প্ৰদান কৰে মন্ত্ৰী অতুল বৰাই। সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা আদিল হুছেইন শ্বাহৰ পৰিয়ালক সাক্ষাৎ কৰি অসম চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা 5 লাখ টকাৰ চেক অৰ্পণ কৰে পৰিয়ালৰ হাতত। বোকাখাটত বানপানীৰ কবলত পৰা ৰাইজৰ বাবে ইতিমধ্যে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি আছে বুলি জনালে মন্ত্ৰী অতুল বৰাই। হয়, অত্যন্ত মৰ্মান্তিক। পংকজ দাসৰ একমাত্ৰ সন্তান 7 বছৰীয়া সন্তান পানীত ডুবি মৃত্যু ঘটিল। এনেই গোটেই অঞ্চলটোৱে বান প্ৰকৃত অঞ্চল এটা, সেইকাৰণে সকলো ৰাইজক মই কৈছোঁ, আজি যথেষ্ট সংখ্যক ৰাইজ আছে, যে ৰাইজক যাতে সকলোৱে অলপ সতৰ্ক কৰি দিয়ে, অলপ যাতে সকলো সজাগ হৈ থাকে। বোকাখাটৰ আধা অংশই প্ৰত্যেক বছৰে বানপানীত ডুব যায়, কৰোৱাবাৰী অঞ্চলটো তেনেকুৱাই। এই সময়ত সকলো ৰাইজে অলপ সজাগ হ'ব লাগিব। আৰু ইতিমধ্যে আমাৰ প্ৰশাসনে পশু খাদ্যকে ধৰি য'ত য'ত প্ৰয়োজন হৈছে, ৰিলিফ কেম্প কমকৈ হৈছে, ডিষ্ট্ৰিবিউশ্যন পইণ্টটো আছে, এইখিনি কাম জোৰদাৰ গতিত কৰি আছে। নিকৰি টুকুৰি য'ত পূৰ্বতে বংকোৱালত মথাউৰি ভাগিছিলে, তাত ক'ৰবাত লিকেজ হোৱা বুলিও খবৰ ওলাইছে। গতিকে সেই ক্ষেত্ৰত যোৱাকালি ডিচিও আহিছে আৰু ৱাটাৰ ৰিচোৰ্চ আৰু অন্যান্য বিভাগৰ সকলোৱে কামে কাজে লাগি আছে প্ৰত্যেক ঠাইতে। আজি আমি শোকসন্তপ্ত পৰিয়ালটোৰ কাষত আহিলোঁ। পংকজ দাসৰ তেখেতৰ পিতৃ মাতৃ পত্নী আছে, পত্নীটো ঘপককৈ অসুস্থ হৈ গ'ল আমাৰ সন্মুখতে। স্বাভাৱিক কথা, হস্পিটেললৈ নিয়া হৈছে। মোৰ সৈতে CDCও আহিছে। আমি শোকসন্তপ্ত পৰিয়ালৰ ওচৰত আমাৰ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে মাননীয় মুখ্যমন্ত্ৰীয়ে এইটো সকলোকে নিৰ্দেশ দিছে যে তেনেধৰণৰ যদি অঘটন ঘটে বানপানীত, ইমিডিয়েটলি এক্সগ্ৰেছিয়াটো দিয়াৰ এটা নিয়মেই আছে। ততাতৈয়াকৈ আজি 4 লাখ টকাৰ এখন চেক ইতিমধ্যে প্ৰদান কৰা হৈছে। আপুনি গৈছিলে, কি ক'ব এই ক্ষেত্ৰত? আপুনি হয়, চৈয়দ আদিল হুছেইন শ্বাহ এগৰাকী 30 বছৰীয়া যুৱক, যি পাকিস্তান পুষ্ট সন্ত্ৰাসবাদী বুলি চিহ্নিত হৈছিল। তেওঁ বাধা দিয়াৰ বাবেই তেওঁ বাধা দিছিল আৰু সেইকাৰণে তেওঁক মৰা হ'ল। আমি পৰিয়ালৰ কাষত গ'লোঁ। মোৰ সৈতে শিৱানী চেংগালো আছিল। মাননীয় মুখ্যমন্ত্ৰী আগবঢ়োৱা 5 লাখ টকাৰ এখন চেক তেখেতসকলৰ হাতত প্ৰদান কৰিলোঁ। দুখনকৈ সাংসদৰ আসন আচলতে হেৰি হৈছে, এখন AGPৰ বাবে হৈছে, কি ক'ব এই ক্ষেত্ৰত? তাত আপোনালোকে এইখিনি এতিয়ালৈকে আমাৰ আলোচনা হোৱা নাই, কম দিনৰ ভিতৰতে হ'ব। বোকাখাটৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট, এনিভাৰত 24।